পৰ্বতঝৰা অঞ্চলৰ একমাত্ৰ মানে সাবডিভিজন যোৱাৰ যি 1 নম্বৰ ৰাস্তা হেতু হল সুপাৰীঘাটৰ পৰা কাজিগাঁওলৈকে যোৱা ৰাস্তা। এই পৰ্বতঝৰা অঞ্চলত ইমান মানে ভাল এটা ৰাস্তা বুলি আমি ক'ব লাগিব। পৰ্বতঝৰা অঞ্চলৰ ৰাইজক এই যে তথাকথিত কিছুমান ঠিকাদাৰে মানে গুৰুত্ব নিদিয়া আমাৰ পৰিলক্ষিত হৈছে। কি কয় আৰু এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ বনজিৎ অধিকাৰী নামৰ ইঞ্জিনিয়াৰজনে এই সুপাৰীঘাটৰ পৰা কাজিগাঁওলৈকে সাবডিভিজনলৈকে যোৱা ৰাস্তা ইয়াত সাবডিভিজন অফিচ আছে, বিভিন্ন ধৰণৰ মানে পৰ্বতঝৰা অঞ্চলৰ যিমানখিনি কাৰ্যালয় আছে এইটো ৰাস্তা দি যাব লাগে। এই ৰাস্তা দি মানে যিমান আমাৰ এই অঞ্চলৰ মানুহ আছে এইটো ৰাস্তা দি অহা যোৱা কৰে। আমি কেইদিনৰ পৰা পৰিলক্ষিত হৈছে আমাৰ সুপাৰীঘাটৰ পৰা আধা কিলোমিটাৰমান ৰাস্তা যি তেওঁলোকে খান্দি আছে সেইখিনিত বল্ডাৰ পিচিং বা চেণ্ড গ্ৰাভলিং বা সুন্দৰভাৱে আধা কিলোমিটাৰ ৰাস্তা ভালেই কৰি আছিল আমি পৰিলক্ষিত আমাৰ হৈছে। ইদানিং দেখা গৈছে 1 কিলোমিটাৰ অহাৰ পিছত ৰাস্তা যিখিনি খান্দিছে এটা সাইডত খান্দিছে লেহেম গতিত যে কাম কৰি আছে, ৰাইজে কিন্তু ইমান প্ৰব্লেমত পৰিছে, ইমান অসুবিধাত জমৰ যাতনা ভুগি আছে। আৰু এইখিনি এফালে আধা কিলোমিটাৰ অহাৰ পিছত তেওঁলোকে মানে যি গাঁত খুন্দিছে তাত অলপ বল্ডাৰ পিচিং কৰি কিনি আপোনালোকে ভিডিঅ' ফুটেজবিলাক ল'ব যে তেওঁলোকে ৰঙৰ মাটি পেলাই আছে। এইটো ক'ত পালে? বনজিৎ অধিকাৰী এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তেওঁ নাচায় নেকি? আৰু ঠিকাদাৰ মহোদয়তো যি ইচ্ছা তাকে কৰি গৈ আছে। পৰ্বতঝৰা অঞ্চলৰ ৰাইজক গুৰুত্ব দিয়া নাই, পৰ্বতঝৰা অঞ্চলৰ মানুহক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে বুলি আমি অনুভৱ কৰি আছোঁ যে পৰ্বতঝৰা অঞ্চলত কোনো মানুহ নাই। সুপাৰীঘাটৰ পৰা কাজিগাঁওলৈকে যোৱা ৰাস্তাখিনিত অনতি পলমে তদন্ত হ'ব লাগে, বহুত মানে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আমি তদন্ত বিচাৰিছোঁ আৰু এই তদন্ত মৰ্মে কি কয় দোষী ঠিকাদাৰ মহোদয়ক আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বনজিৎ অধিকাৰী ডাঙৰীয়াক আইনৰ আওতাত আনিব লাগে যে এইটো ৰাস্তাত আচলতে বালা ফেলাব লাগে না মাটি পেলাব লাগে। ৰাইজে প্ৰত্যক্ষ কৰি আছে, ৰাইজে আমাক মানে সদায় ফোন কৰি আছে, কি কৰি আছে আপোনালোকে, পৰ্বতঝৰা মানুহ নাই নেকি? আৰু পৰ্বতঝৰাৰ মানুহ নথকাৰ মানে তেওঁলোকে সুযোগ লৈছে নেকি? আমি এখন ৰাস্তাৰ ঠিকাদাৰ হওক বা অভিযন্তা হওক এইবিলাক তদন্তৰ আওতালৈ আনক। আৰু বিশেষ এটা কথা কি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী বলিষ্ঠ মুখ্যমন্ত্ৰী বুলি কোৱা হয়, সেই বলিষ্ঠ মুখ্যমন্ত্ৰীৰে পকীকৰণ ৰাস্তা এইটো। সেই বলিষ্ঠ মুখ্যমন্ত্ৰীৰ নাম থকা ফলকত যদি এনেকুৱা ৰাস্তা ৰাইজে পৰিলক্ষিত কৰিছে, মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ যে এইখন ৰাস্তা আপুনি তদন্ত দিয়ক আৰু অনতি পলমে আমাৰ এই ৰাস্তাৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।